ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 18 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব আজি দুপৰীয়া 1:11 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব আজি বিয়লি 5:23 পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:12 পৰা 6:58 পৰ্যন্ত, আকৌ 9:14 পৰা 11:30 পৰ্যন্ত, আকৌ 12:32 পৰা 1:18 পৰ্যন্ত, আকৌ 2:49 পৰা 3:16 পৰ্যন্ত, আকৌ 4:23 পৰা 5:04 পৰ্যন্ত, আকৌ 6:55 পৰা 7:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:27 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:49। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকিব আৰু আপোনাৰ ঘৰত আজি আত্মীয় অহাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু নিৰ্দিষ্ট বিষয়ত আজি আপোনালোকৰ ইতিবাচক আলোচনাই আপোনাক আৰু অধিক আগবঢ়াই লৈ যাব। আৰ্থিক পৰিস্থিতি আজি উন্নত হোৱা দেখা গৈছে, গতিকে ইয়াৰ ফলত আপুনি আত্মবিশ্বাস পাব আৰু মনোবলো বৃদ্ধি পাব। গতিকে আপুনি আজি আনন্দৰে সকলো কাম কাজ কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ অতিথিসকলৰ সৈতে মনোৰঞ্জনত কিছু সময় দিবলৈ চেষ্টা কৰিব, যাৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। যুৱক যুৱতীসকলে আজি সচেতন হ'ব লাগিব যাতে তেওঁলোকে কোনো ধৰণৰ অনুপযুক্ত কামত লিপ্ত হোৱাটো তেওঁলোকৰ বাবে ভাল নহ'ব। গতিকে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আৰু আত্মীয়ৰ সৈতেও সংঘাতৰ যদি সৃষ্টি হৈছে তেনেহ'লে এইবোৰ পৰীক্ষা কৰিব। আপুনি নিজে সজাগ হৈ থাকিলে এইবোৰ পৰিস্থিতিৰ পৰা আপুনি হাত সাৰিব পাৰিব। বৰ্তমানৰ ব্যৱসায়িক কাৰ্যকলাপত মনোমালিন্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, গতিকে অলপ ভালদৰে মনোনিৱেশ কৰিব আৰু যিসকল আপোনাৰ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনাৰ মনোমালিন্যবোৰ ত্যাগ কৰিব। কৰ্ম সম্পৰ্কীয় সকলো বিষয় গুৰুত্ব সহকাৰে ল'বলৈ চেষ্টা কৰিব, যাৰ জৰিয়তে আপোনালোকে আগবাঢ়িব পাৰিব আৰু এতিয়াই বিষত বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। গতিকে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু এইবোৰৰ পৰা আপোনালোকে ভালটো ল'বলৈ চেষ্টা কৰিব, তেতিয়াহ'লে আপুনি বহু ক্ষেত্ৰত বিপদৰ পৰা হাত সাৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত কিছু সম্প্ৰীতিৰ অভাৱ দেখা গৈছে আজিৰ দিনটোত, গতিকে সঠিক শৃংখলা বজাই ৰাখিবলৈ হ'লে আপুনি তেওঁলোকৰ সৈতে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ যত্ন কৰক আৰু সকলোৰে সৈতে মিলা প্ৰীতিৰে আপুনি আগবাঢ়িবলৈ যত্ন কৰক, যাতে আপোনালোকৰ সম্পৰ্ক সুস্থিৰ হয় আৰু ঘৰখনো আপোনালোকৰ ইতিবাচক হোৱা পৰিলক্ষিত হয়। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে ইতিবাচক ফলাফল দেখিব, গতিকে আপোনালোকৰ যিবোৰ কাৰ্যকলাপ আছে এইবোৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে আগবাঢ়িব পাৰে আৰু আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হয়। অত্যাধিক কামৰ বোজাই আজি আপোনাক ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, গতিকে উপযুক্ত জিৰণি ল'বলৈ যত্ন কৰক আৰু খাদ্যাভ্যাসৰ প্ৰতিও আপুনি গুৰুত্ব দিব, যাতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ থাকে আৰু আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব পাৰে। কাৰণ আপোনালোকে যদি শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ ইতিবাচকতা দেখা পাব আৰু যিকোনো কামতে সহজে আপোনালোকে সফল হ'ব পাৰিব আৰু আপোনালোকৰ সিদ্ধান্তবোৰো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সামাজিক কামবোৰত আপুনি আজি আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ সন্মান অক্ষত থাকিব আৰু যদি আপোনালোকৰ কোনো দ্বিধাদ্বন্দ্ব চলি আছে কাৰোবাৰ লগত তেনেহ'লে আজি আপোনালোকে সামাজিকভাৱে মিলিত হোৱাৰ চেষ্টা কৰিলে আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত সমাধান পাব। যুৱক যুৱতীসকলে আকাংক্ষিত তেওঁলোকৰ যিবোৰ মনোবাঞ্ছা আছিলে সেইবোৰ আজি পূৰণ হোৱা পৰিলক্ষিত হ'ব, গতিকে ইতিবাচক আৰু ভাল খবৰেৰে ভৰা আজি দিনটো আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে আপোনালোকৰ দৃষ্টিভংগী ভাল ৰাখিব আৰু সকলোৰে সৈতে মিলা প্ৰীতি ভাৱ ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ বাজেট আপোনাৰ প্ৰয়োজন অনুসৰি সীমিত আৰু সুৰক্ষিত কৰক আৰু সুষম কৰি ৰাখক। যদি আপুনি মাটি বা বাহন কিনাৰ বাবে চিন্তা চৰ্চা কৰিছে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে ভাল হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িলে আজি আপোনালোকৰ বাবে কিছু ভাল প্ৰভাৱ ঘৰতো দেখা পাব।
আপোনাৰ বাজেট আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ অত্যাধিক খৰচ নহয় বা অপ্ৰয়োজনীয় খৰচবোৰ নহয়। যিকোনো সমাৱেশ বা সভাত আপুনি আজি নিজৰ মতামত প্ৰকাশ কৰাৰ সুবিধা পাব বা সুযোগ পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। সম্পূৰ্ণ গুৰুত্ব আৰু নিষ্ঠাৰে নিজৰ কামৰ প্ৰতি মনোযোগ দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আৰ্থিক লাভৰ সম্ভাৱনা সৃষ্টি হৈছে। গতিকে আগবাঢ়িবলৈ যত্ন কৰক, আৰু আপোনালোকৰ কিছু বিভ্ৰান্তিৰ যদি সৃষ্টি হয় তেনেহ'লে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িলে তেওঁলোকৰ সহায়ত আপুনি আজি বহুখিনি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ঘৰত আজি অতিথিৰ আগমনে আপোনালোকৰ সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব, আৰু তেওঁলোকৰ সৈতে হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকৰ বাবে ভাল ফল দিব। ঘনিষ্ঠ বন্ধুৰ সৈতে আপোনালোকে আজি সাক্ষাৎ কৰিলে আপোনালোকৰ আনন্দৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। গতিকে আপোনালোকে আজি বন্ধুৰ সৈতে ক'ৰবালৈ যোৱা যদি আপোনালোকে পৰিকল্পনা কৰিছে তেনেহ'লে যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু ঘৰতো আপোনালোকৰ এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ স্বাস্থ্য আজি উৎকৃষ্ট হৈ থাকিব, কিন্তু ডায়েবেটিছ ৰোগীসকলে তেওঁলোকে নিয়মীয়াকৈ চেকআপ আদি কৰাটো ভাল হ'ব। এই ক্ষেত্ৰত যদি অৱহেলা কৰে তেনেহ'লে আপোনালোকৰ বাবে কিছু কষ্ট হ'ব পাৰে, আৰু আপোনালোকে এইবোৰ অসাৱধানতা পৰিহাৰ কৰি চলিলে আপোনালোকে ভালদৰে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপুনি সুষম ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ সুষম ৰুটিন যদি বজাই ৰাখে তেনেহ'লে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব আৰু আপুনি ইতিবাচকতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি আনৰ প্ৰতি দয়ালু আৰু ভদ্ৰ ভাৱ ৰাখক। ইয়াৰ ফলত আপোনাৰ প্ৰতিভা আৰু ভাৱমূৰ্তি বৃদ্ধি পাব, আৰু আপোনাৰ ঘৰৰ আৰামৰ সৈতে জড়িত সামগ্ৰী আজি ক্ৰয় কৰি সকলোৰে সৈতে আপুনি ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব, আৰু জ্যেষ্ঠসকলেও আপোনাক এই ক্ষেত্ৰত নিশ্চয় সহায় কৰিব। আপোনাৰ এইবোৰ কাৰ্যকলাপৰ ফলত আপোনাৰ নিজৰ আত্মবিশ্বাস বৃদ্ধি পাব, আৰু আপুনি এক সুস্থ পৰিৱেশৰো সৃষ্টি কৰাত সক্ষম হ'ব। আজি আপোনাৰ আয়ৰ লগত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে পিছলৈ আপোনাৰ আৰ্থিক কষ্ট হ'ব পাৰে। কথা বতৰাৰ সময়ত আপুনি নেতিবাচক শব্দবোৰ ব্যৱহাৰ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ নিজৰ সন্মান হানি হ'ব আৰু লগতে আপোনালোকৰ সম্পৰ্কও বিনষ্ট হ'ব। কাৰোবাক ভুল পৰামৰ্শই আজি আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে কাৰোবাৰ পৰা পৰামৰ্শ লওঁতে অলপ সাৱধান হ'ব আৰু সেইবোৰ পুনৰ আপুনি চালি জাৰি চাবলৈ চেষ্টা কৰিব। সন্তানৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব, গতিকে সন্তানৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ আপুনি তেওঁলোকৰ সৈতে শান্তভাৱে বহি আলোচনাৰ মাধ্যমেৰে বা তেওঁলোকক বুজাবলৈ চেষ্টা কৰক, যাতে তেওঁলোকৰ সমস্যাবোৰ অতি শীঘ্ৰে নাইকিয়া হয়। ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। ব্যৱসায়ত আজি আপুনি ত্বৰান্বিত কৰাৰ বাবে নতুন পৰিকল্পনা কৰক। নতুন দল আৰু নতুন মানুহৰ সৈতে গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰক। এইবোৰ পৰিকল্পনাই আপোনাৰ বাবে ভাল ফল দিব, আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো আগবাঢ়ি যাব। আজি আপোনালোকৰ কৰ্মস্থলীত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰত আপুনি আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকক আজি কোনোবাই উচতনি দিব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন অলপ নিম্নগামী হোৱা পৰিলক্ষিত হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি যদি কৰ্মচাৰীসকলক আপুনি ভালদৰে ৰাখিব পাৰে তেনেহ'লে তেওঁলোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে, বৰঞ্চ আপোনাৰ বেছিকৈ আৰু সহযোগিতা বঢ়াব। গতিকে তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতি আপুনি যত্ন লওক, তাৰ ফলত আপোনাৰ দেখিব যে ব্যৱসায়িক ক্ষেত্ৰতো তেওঁলোকে ভালদৰে নিজৰ কৰ্ম কৰি গৈছে, আৰু আপোনাৰ ইয়াৰ ফলত ভাল লাভৰো সম্ভাৱনা থাকিব। বিবাহৰ প্ৰতি আগ্ৰহী লোকসকলে আজি তেওঁলোকৰ বাবে উপযুক্ত কিছু সুযোগ বা মিল পোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনাৰ ঘৰতো আজি ইতিবাচক আলোচনা হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰতো এক আনন্দৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আজি সুখৰ সময় কটাই আজি আপোনালোকে মানসিকভাৱে ইতিবাচকতা অনুভৱ কৰিব, আৰু সম্পৰ্কবোৰো পুনৰ গভীৰ হৈ পৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি ভালদৰে কিছু মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। আজি আপোনাৰ অলসতা আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব লাগিব, যাতে স্বাস্থ্যত কোনো ধৰণৰ অৱনতি নঘটে, আৰু কিবা এটা যদি অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ এলাৰ্জিৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত যদি উচিত চিকিৎসা গ্ৰহণ কৰে আৰু আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ে তেনেহ'লে এইবোৰ সমস্যাও নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ ভাল লগা কিছুমান কাৰ্যকলাপ কৰিবলৈ যত্ন কৰক।
ইয়াৰ ফলত আপোনালোকে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আপোনাৰ সামৰ্থ্যৰে কৰা কামবোৰত আজি আপোনালোকৰ ঘৰত আৰু সমাজত আপোনাৰ প্ৰশংসা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। এজন যুৱকৰ আজি প্ৰকল্প সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে সকাহ পাব। ঋণ লোৱা বিষয়ৰ বাবে আজি গ্ৰহৰ অৱস্থান বৰ অনুকূল নহয়, গতিকে আপোনালোকে ঋণৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু নতুন বিনিয়োগ কৰাৰ আগতে আপুনি নতুন উদ্যোগ আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে ভালদৰে তদন্ত কৰক। তাৰপিছতহে আপুনি এইবোৰত আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। ঘৰুৱা সামগ্ৰী আজি বজাৰ কৰি আজি আপোনালোকৰ সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু আপোনালোকে খৰচ কৰাৰ সময়ত বাজেটৰ কথা নিশ্চয়কৈ মনত ৰাখি চলিব, নহ'লে পিছলৈ যাতে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ সময়, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক। আপোনাৰ ৰাজনৈতিক যোগাযোগেও আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত এক শক্তিশালী পৰিস্থিতিৰ সৃষ্টি কৰিব। ইয়াৰ ফলত আপোনালোক উপকৃত হ'ব। আপোনাৰ কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত আজি তীক্ষ্ণ দৃষ্টি ৰাখিব, কাৰণ তেওঁলোকৰ কাম কৰাত কিছু অসুবিধা বা বাধা আহিব পৰাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত যদি আপুনি অসুবিধাবোৰ নাইকিয়া কৰি দিয়ে তেনেহ'লে তেওঁলোকে সকাহ পাব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো ত্বৰান্বিত হ'ব। বিবাহিত জীৱন আজি প্ৰেমেৰে ভৰা অনুভৱ কৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতেও আপুনি সুখেৰে সময় কটাবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলোৰে মাজত এক ভাল সম্পৰ্ক গঢ় লৈ উঠিব আৰু পাৰিবাৰিক দিশতো আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। ঘৰতে আজি উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, গতিকে সকলো সদস্যই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাটো ভাল হ'ব। গেছ আৰু এচিডিটিৰ সমস্যাই আজি আপোনাক কিছু আমনি দিব পাৰে, গতিকে লঘু খাদ্য খাবলৈ যত্ন কৰিব আৰু প্ৰচুৰ পৰিমাণে পানী খাব। আৰু শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত যদি আপোনালোকে সকাহ পাব বিচাৰে তেনেহ'লে আপোনালোকে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল অৱস্থাত আছে, গতিকে আপোনাৰ প্ৰচেষ্টাৰ অনুকূল ফল আজি দেখিব। নতুন নতুন কাম আৰু তথ্য সমৃদ্ধ কথা শিকিবলৈ আজি কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব আৰু আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ ব্যক্তিগত বিষয়ত বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। আৰু নিজৰ সিদ্ধান্তক আজি অগ্ৰাধিকাৰত ৰাখক, কাৰণ আপোনাৰ সিদ্ধান্তই আজি ফলপ্ৰসূ হ'ব। আপোনাৰ খৰচৰ যি বাজেট আছে সেইবোৰ ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে আৰ্থিক সমস্যাৰ পৰা হাত সাৰিব পাৰিব আৰু আপোনালোকে যিকোনো সিদ্ধান্ত লোৱাত আজি আপোনালোকে সহজ অনুভৱ কৰিব, কিন্তু তথাপিও কোনো ধৰণৰ সিদ্ধান্ত আপোনালোকে খৰখেদাকৈ নল'ব, নহ'লে পিছলৈ আপোনালোকে ইয়াৰ ফলত অনুশোচনা কৰিব লগাও হ'ব পাৰে। গতিকে যিবোৰ আপোনালোকে সিদ্ধান্ত ল'ব সেইবোৰ ভাবি চিন্তি ভালদৰে কৰিবলৈ চেষ্টা কৰিব। স্বামী স্ত্ৰীয়ে নিজৰ ব্যক্তিগত বিষয়ত বাহিৰা মানুহৰ হস্তক্ষেপ পৰিহাৰ কৰি চলিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকে আপোনালোকৰ যি পাৰিবাৰিক সমস্যা সেইবোৰ নোহোৱা কৰিব পাৰিব আৰু আপোনালোকৰ সম্পৰ্কটো মধুৰতাৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক অন্তৰংগ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক বিশ্বাসো বৃদ্ধি পোৱা দেখা যাব, যাৰ ফলত আপোনালোকে যিকোনো কামত আগবাঢ়িব সেইবোৰ কামতে আপোনালোকে সফলতা দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব, কাৰণ খাদ্যৰ ফলত আপোনালোকৰ আজি শাৰীৰিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে অনিয়মিত খাদ্যাভ্যাস ত্যাগ কৰি চলক, যাৰ ফলত আপোনালোকে বহু ক্ষেত্ৰত সমস্যাৰ পৰা পৰিত্ৰাণ পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়াম কৰিব, লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ বৰ্তমান সময়খিনি আপোনাৰ ভাল অৱস্থাত আছে। আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিবলৈ সৃষ্টিশীল আৰু আকৰ্ষণীয় কামত সময় কটাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক অৱস্থা ভালকৈ ৰাখিব পাৰিব, যাৰ ফলত নতুন কামবোৰতো আপুনি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব বা আপুনি ভালদৰে কৰিব পাৰিব। পৰিয়ালৰ সমস্যাৰ মাজত চলি থকা সংঘাতৰ আজি সমাধান পোৱা দেখা যাব আৰু আপুনি সমস্যাৰ সমাধান বিচাৰি উলিয়ালে আপোনালোকৰ আত্মবিশ্বাসো আজি বৃদ্ধি পাব। প্ৰতিটো কামতে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলিব, যাতে আপোনালোকে কামবোৰ আপুনি ভালদৰে কৰিব পাৰে আৰু আনৰ দ্বাৰা একেবাৰে আজি প্ৰভাৱিত নহ'ব, নহ'লে আপোনাৰ নিজৰ ক্ষতি হ'ব। গতিকে বেলেগৰ পৰা যিবোৰ পৰামৰ্শ পাব সেইবোৰ আপোনালোকে আওকাণ কৰি চলাটো আজি ভাল হ'ব। আৰু যিকোনো ধৰণৰ ভ্ৰমণ আজি পিছুৱাই দিয়ক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ নিজৰ অসুবিধা হ'ব পাৰে বা নিজৰ গুৰুত্বপূৰ্ণ কামবোৰতো কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ব্যৱসায়ৰ আভ্যন্তৰীণ গাঁথনিত হোৱা পৰিৱৰ্তনৰ পৰা ইতিবাচক ফলাফল লাভ কৰাৰ সময় আহি পৰিছে।
গতিকে এই ক্ষেত্ৰত আপুনি একেবাৰে এলেহুৱা নহ'ব, আপুনি নিজৰ সময়ৰ সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলেও আজি বহু পৰিমাণৰ সমস্যাৰ সমাধান আপোনাক কৰি দিব, যাৰ ফলত আপোনালোকৰ মাজত এক ভাল সম্পৰ্ক গঢ় লৈ উঠিব। পে'মেণ্ট সংগ্ৰহৰ বাবেও আজি এটা ভাল দিন, গতিকে যিবোৰ বাকী থকা ধন আছে সেইবোৰৰ পৰা আপোনালোকে আজি উদ্ধাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশতো ভাল প্ৰভাৱ দেখিব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে অগ্ৰগতি দেখা পাব। সুখৰ সময়বোৰ আজি পৰিয়ালৰ সৈতে মনোৰঞ্জনৰ বজাৰ কৰি কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলোৰে মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠিব আৰু আপোনালোকৰ আজি ঘৰতে আনন্দৰো সৃষ্টি হ'ব, কাৰণ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ ফলত সকলোৱে আজি সকাহ পাব আৰু ইজনে সিজনক দিয়া আপোনালোকৰ প্ৰতিশ্ৰুতিবোৰ যদি আজি পূৰণ কৰিব পাৰে তেনেহ'লে আৰু অধিক আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। যুৱক যুৱতীসকলৰ সম্পৰ্কবোৰ আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তন হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ ভাল হ'ব আৰু লগতে আপোনালোকে মানসিক ক্ষেত্ৰতো সকাহ অনুভৱ কৰিব। কাহ চৰ্দিৰ দৰে সৰু সৰু সমস্যাবোৰ আজি আপোনালোকে গুৰুত্ব সহকাৰে ল'বলৈ চেষ্টা কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকে ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ অধিক সোনকালে উন্নত হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। এই ক্ষেত্ৰত যদি আপোনালোকে অলপ সতৰ্ক হয় তেনেহ'লে আৰু অধিক আপোনালোকে সুফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ কাম হাতত লোৱাৰ আগতে ইয়াৰ সকলোবোৰ দিশ ভালদৰে বিবেচনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰক আৰু বহু ক্ষেত্ৰত আপোনালোকে যদি আজি সাৱধান হয় তেনেহ'লে স্বয়ংক্ৰিয়ভাৱে বস্তুবোৰ আপোনালোকৰ নাইকিয়া হ'ব, যিবোৰ সমস্যাৰ সৃষ্টি হৈছিলে। ঘৰত শান্তি আৰু নিশ্চয়তাই আপোনাক দৈনন্দিন কাম কাজ সুদক্ষভাৱে সম্পাদন কৰিবলৈ সক্ষম কৰাব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। যুৱক যুৱতীসকলে আজি কিছু ক্ষেত্ৰত সচেতন হ'ব লাগিব আৰু সৰু সৰু কথাবোৰত আপোনালোকে যদি আজি জড়িত হৈ পৰে তেনেহ'লে আপোনাৰ মনোবল দুৰ্বল হৈ পৰিব। গতিকে এইবোৰৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। খং নিয়ন্ত্ৰণ কৰি শান্ত হৈ চলক, খৰখেদাকে কোনো সিদ্ধান্ত নল'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ অনুশোচনা কৰিব লগা হ'ব পাৰে বা আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব আৰু ঘৰৰ পৰিৱেশো নষ্ট হ'ব পাৰে। গতিকে নিজৰ বিবেক বিবেচনাৰে সকলোবোৰ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব আৰু সেইবোৰ ব্যৱহাৰিকভাৱে আগবাঢ়িবলৈ চেষ্টা কৰিব। অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ অংশীদাৰসকলৰ সৈতে চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ শান্তিপূৰ্ণভাৱে সমাধান হোৱা পৰিলক্ষিত হ'ব। খং আৰু আৱেগে পৰিস্থিতি আৰু অধিক বেয়া কৰি তুলিব পাৰে, গতিকে অভিজ্ঞ ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ থাকিলে আপোনাৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰখনত কেনেদৰে আগবাঢ়িব তাৰ প্ৰতিও আপোনালোকে আভাস পাব। ঘৰত শান্তিপূৰ্ণ আৰু আনন্দময় পৰিৱেশে বিৰাজ কৰিছে, গতিকে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক শক্তিৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে আৰু আপোনালোকে দুয়োজনে যদি ইতিবাচক মনোভাৱ ৰাখি আগবাঢ়ে তেনেহ'লে দেখিব যে আপোনালোকৰ সম্পৰ্কত কোনো কাৰণতে ভুল বুজাবুজিৰ সৃষ্টি নহয়। বতৰৰ প্ৰতি অসাৱধান হ'লে আপোনালোকৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব আৰু আপোনালোকে নিৰোগী হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত উত্থান পতন দেখিব। চেষ্টা কৰিলে পৰিস্থিতি আপোনাৰ স্বাভাৱিক হ'ব আৰু আপোনাৰ সন্তানৰ বিবাহ সন্দৰ্ভত কিছু আলোচনা হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব আৰু ভালদৰে আপোনালোকে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু যিবোৰ আপোনালোকে সিদ্ধান্ত ল'ব সেইবোৰ আপোনালোকে ভালদৰে যাতে ৰূপায়ণ কৰিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। যুৱক যুৱতীসকলৰ আজি বাধাসমূহ আঁতৰাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত তেওঁলোকে আজি আগবাঢ়িব পাৰিব আৰু অভিজ্ঞ ব্যক্তিৰ সহায় লৈ যদি আগবাঢ়ে তেনেহ'লে আৰু অধিক সোনকালে আপোনালোকে আপোনালোকৰ সফলতা লাভ কৰিব আৰু পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰাটো বৰ্তমান সময়ত আপোনালোকৰ বাবে ভাল হ'ব। খৰখেদাকে বা আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা একেবাৰে বিৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ ভাল হ'ব। হঠাতে হোৱা কোনো বিশদ খৰচৰ বাবে আপোনাৰ আজি মানসিক চাপ থাকিব পাৰে, কিন্তু ইয়াৰ সমাধান অতি শীঘ্ৰে আপোনালোকে উলিয়াব লাগিব, নহ'লে আপোনালোকৰ কাম কৰাৰ যি আপোনালোকৰ ক্ষমতা সেইবোৰ হ্ৰাস পাব। পৰিয়ালৰ প্ৰতিশ্ৰুতিৰ পিছতো আজি আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপৰ সঠিক পৰিচালনা বজাই ৰাখিব পাৰিব আপুনি আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অধিক ধনৰ ব্যৱস্থা আজি কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত অতি শীঘ্ৰে উন্নতি দেখিব আৰু মহিলাসকলো আজি বিশেষভাৱে কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব, যাৰ ফলত আপোনালোকৰো আজি ভাল প্ৰভাৱ থাকিব।
ঘৰৰ ব্যৱস্থাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকে। পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে আজি আপোনালোকে ঘৰৰ বহু ক্ষেত্ৰত সমস্যাৰ সমাধান পাব। আপোনাৰ সংগীক আজি নিশ্চয়কৈ আপুনি উপহাৰ দিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰতাপূৰ্ণ হৈ উঠিব। বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ আজি বিষৰ সমস্যাৰ উদ্ভৱ হ'ব পাৰে, গতিকে ব্যায়াম আৰু যোগাসনৰ আপুনি চেষ্টা কৰিব সদায় কৰিবলৈ, ইয়াৰ ফলত আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যদি আপোনাৰ ঘৰ উন্নয়নৰ পৰিকল্পনা কৰিছে তেনেহ'লে বাস্তু অনুসৰি নীতিসমূহ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব, ইয়াৰ ফলত আপোনালোকে উপকাৰী ফলাফল পাব। আপোনজনক আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়াটো আজি আপোনাৰ নতুন অভ্যাস গঢ় লৈ তোলক, ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। ধাৰলৈ দিয়া বা কাৰোবাৰ লগত আপোনাৰ যদি ধন আজি আবদ্ধ হৈ আছিলে সেইবোৰ আজি চেষ্টা কৰিলে উদ্ধাৰ কৰিব পাৰিব, গতিকে আজি সেইবোৰ কৰিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। বন্ধুৰ লগত আজি আপোনালোকে সময় নষ্ট কৰাটো আপোনালোকৰ বাবে ভাল নহ'ব, ইয়াৰ ফলত আপোনাৰ নিজৰ শক্তিৰ অপব্যৱহাৰ কৰিব আৰু আপোনাৰ কামবোৰো পিছ পৰি ৰ'ব। গতিকে বৰ্তমান সময়খিনি আপুনি গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাত বেছিকৈ মনোনিৱেশ কৰক। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি আজি গুৰুত্বপূৰ্ণ কিছুমান খবৰ পাব, ইয়াৰ ফলত তেওঁলোকে আনন্দিত হ'ব আৰু অতি শীঘ্ৰে তেওঁলোকৰ কৰ্ম সংস্থাপনৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ব্যৱসায়িক সিদ্ধান্ত লওঁতে আজি বাহিৰা মানুহৰ ওপৰত নিৰ্ভৰ নকৰিব, নহ'লে ভুল পৰামৰ্শই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত এক নিৰ্দিষ্ট সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব সকলোৰে সৈতে আৰু কামবোৰ আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব আৰু লগতে আপোনালোকে আগবাঢ়ি যোৱাটো সফলতা লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি কিছু ভুল বুজাবুজিৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ সুষম হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো বুজাবুজি বৃদ্ধি পাব, যাৰ ফলত সকলোৱে আনন্দিত অনুভৱ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে যদি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ যত্ন কৰে তেনেহ'লে সকলোৱে আপোনাৰ পৰিয়াল ব্যৱস্থাটো দেখি আপ্লুত হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বেছিকৈ সচেতন হ'ব লাগিব। নিয়মীয়াকৈ পৰীক্ষা কৰালে তেওঁলোকে সুস্থ হৈ থাকিব পাৰিব। যোগাসন আৰু প্ৰাণায়াম কৰিলেও আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ ৰাখিব পাৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে নিয়মীয়াকৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব, ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ এক গুৰুত্বপূৰ্ণ দিন হ'ব, কাৰণ আজি এক বৃহৎ প্ৰকল্পৰ বিষয়ে আলোচনা কৰিলে আজি আপোনাৰ ভৱিষ্যতে যথেষ্ট লাভৰ সম্ভাৱনাৰ সৃষ্টি হ'ব। গতিকে এই বিষয়ত আপোনালোকে অধিক আগ্ৰহ প্ৰকাশ কৰিবলৈ যত্ন কৰক। আৰু ঘৰতে আজি ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে, ইয়াৰ ফলত আপোনালোকৰ আত্মীয় উপস্থিত থাকিবলৈ সুবিধা পাব আৰু সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব। সন্তানৰ ফালৰ পৰাও আপোনালোকে আজি অলপ চেষ্টা কৰিব লাগিব যে তেওঁলোকৰ যিবোৰ বিষয়ত সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ সমাধান কৰি দিবলৈ, ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পাব আৰু লগতে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব, কাৰণ নিজৰ আৱেগ যদি আজি নিয়ন্ত্ৰণ নকৰে তেনেহ'লে আপোনালোকৰ সিদ্ধান্তবোৰ আজি ভুল হ'ব পাৰে আৰু কিছুমান ভুল পদক্ষেপো আজি গ্ৰহণ কৰিব পাৰে। গতিকে নিজৰ কামবোৰ আপুনি ভালদৰে কৰিবলৈ হ'লে আপুনি ব্যৱহাৰিকভাৱে সকলোবোৰ সিদ্ধান্ত ল'ব লাগিব আৰু বুদ্ধিমত্তাৰো প্ৰয়োগ কৰিব লাগিব। আনৰ লগত আজি আপোনালোকে সময় কটাই বা তেওঁলোকৰ সৈতে আপুনি যদি কিবা অন্য কামত ব্যস্ত হৈ পৰে তেনেহ'লে আপোনাৰ নিজৰ ক্ষতি হোৱাৰ বেছি সম্ভাৱনা আছে। আৰু আজি কাৰোবাৰ সৈতে কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মৰ্যাদা আৰু আত্মবিশ্বাস আপোনালোকৰ কমি যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অলপ ভাল হোৱা পৰিলক্ষিত হৈছে, কিন্তু দুপৰীয়াৰ পিছত আপোনালোকে অধিক সফলতা পোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে অলপ সতৰ্ক হৈ চলক আৰু দুপৰীয়াৰ পিছত আপোনালোকে যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত বেছিকৈ মনোনিৱেশ কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকে ভাল ফলাফল পাব। কিন্তু আজি একেবাৰে অবৈধ কামৰ পৰা আঁতৰি থাকিব, নহ'লে ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। শিল্প বিজ্ঞান আৰু যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি সফলতাপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা আজি কৰিলে আপোনালোকৰ বাবে আজি ভাল প্ৰভাৱ কিছু দেখা পাব। পৰিয়ালৰ সৈতে কিছু সময় কটালে আজি পৰিৱেশ সুখদায়ক হৈ পৰিব আৰু আপুনি আজি পৰিয়ালৰ সৈতে বজাৰ কৰি আনন্দৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ পৰিয়ালৰ সকলো আজি মানসিকভাৱে শান্তি লাভ কৰিব।
আজি আপোনালোকৰ পৰিয়ালৰ সৈতে একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে সম্পৰ্কবোৰ আৰু অধিক মধুৰ হৈ পৰিব আৰু আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব, যাৰ জৰিয়তে আপোনালোকে আৰু অধিক তেওঁলোকৰ সৈতে সময় কটাব আৰু তেওঁলোকেও আপোনাৰ সৈতে সহযোগিতা আগবঢ়াব। আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজত কিছু অসংগঠিত হৈ থাকিব পাৰে আজি, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। খাদ্যাভ্যাস বেয়া হ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে, গতিকে সাৱধানতাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ প্ৰতি পৰিয়ালৰ সদস্যসকলক উৎসাহী কৰিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ সৈতে আজি আপুনি বজাৰ কৰিও সুখৰ সময় কটাব পাৰিব। ব্যক্তিগত কামৰ লগতে অন্যান্য কাম কাজৰ প্ৰতিও আজি মনোযোগ দিয়ক। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হৈ আছে তেনেহ'লে এই ক্ষেত্ৰত আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় বিচাৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ দ্বাৰা পোৱা পৰামৰ্শই আপোনাৰ বাবে লাভ হ'ব। আজি আপুনি অতিমাত্ৰা আত্মবিশ্বাস পৰীক্ষা কৰি চলক, ইয়াৰ ফলত আপোনাৰ নিজৰে ভাল হ'ব আৰু আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ আপুনি কিছু চিন্তিত হ'ব পাৰিব বা হ'ব পাৰে, গতিকে এই বিষয়ত আপুনি অতি সোনকালে পৰামৰ্শ লৈ এইবোৰ সমাধান কৰি দিয়ক। অতিমাত্ৰা চিন্তা কৰিলে আপোনালোকৰ উল্লেখযোগ্য কিছুমান কৃতিত্ব আজি যাবগৈ পাৰে। আপোনাৰ বৰ্তমানৰ ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। নতুন কাম এটা আৰম্ভ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু আপোনালোকে নিশ্চয় সফলতা পাব এই ক্ষেত্ৰত। গতিকে আপোনাৰ এই সময়ছোৱাত আপোনাৰ ব্যৱসায়িক যিবোৰ যাত্ৰা আছে সেইবোৰ আপোনালোকে অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান বিবাদৰো হোৱাৰ সম্ভাৱনা আছে, গতিকে এইবোৰ বিবাদত আপুনি লিপ্ত হোৱাৰ পৰা বিৰত থাকিব আৰু আপোনাৰ কৰ্মচাৰীসকলকো এই ক্ষেত্ৰত সতৰ্ক কৰি দিব যাতে আপোনালোকৰ মৰ্যাদাৰ কোনো ধৰণৰ লাঘৱ নহয়। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ এক মিলনে সকলোকে আনন্দিত আৰু সুখ কঢ়িয়াই আনিব, গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে ইতিবাচক ফলাফল দেখিব আৰু আপোনালোকৰ মনোৰঞ্জন আদিত আজি যদি সময় কটায় তেওঁলোকৰ সৈতে, তেনেহ'লে পৰিয়ালৰ সৈতে আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি শুভ কিছুমান কামৰো আজি আয়োজন কৰিবলৈ চেষ্টা কৰিব পাৰে, ইয়াৰ ফলত সকলোৱে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আৰু আপোনাৰ সৈতে সম্পৰ্ক ভালদৰে গঢ় লৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি সময় নষ্ট কৰাটো ভাল নহ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান ভাল পৰিৱেশৰ সৃষ্টি হৈছে আপোনাৰ কেৰিয়াৰক লৈ, গতিকে কেৰিয়াৰৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰিলে আপোনালোকৰ কিছু ভাল ফল পোৱা যাব। ডিঙিৰ সংক্ৰমণ আৰু জ্বৰৰ আজি সম্ভাৱনা আছে, গতিকে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যত্ন কৰিব লাগিব, আয়ুৰ্বেদিক বস্তু সেৱন কৰিব লাগিব আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বেছিকৈ অৱনতি দেখিলে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। এই ক্ষেত্ৰত কোনো কাৰণতে যাতে অসাৱধানতা অৱলম্বন নকৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ বিত্তীয় সিদ্ধান্ত আপোনাৰ বাবে বিবেচনা কৰা হ'ব আৰু আপুনি ইতিবাচক ফলাফলো দেখিব। সম্পত্তি সম্পৰ্কীয় কামবোৰো আজি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে, গতিকে পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সন্দৰ্ভতো কিছু সিদ্ধান্ত আজি ল'ব পাৰিব। এই দিনটো আজি আপোনালোকৰ সফলতা আৰু সমৃদ্ধিৰ দিন হ'ব, গতিকে বৰ্তমান সময়খিনি আপোনালোকে সকলোৰে সৈতে ভালদৰে মিলিত হৈ চলাবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ আজিৰ দিনটো সফলতাপূৰ্ণ দিন বুলি আপোনালোকে অনুভৱ কৰিব পাৰে। কোনো ধৰণৰ খৰখেদা আজি নকৰিব, কাৰণ খৰখেদাৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ নেতিবাচক হৈ পৰিব পাৰে, গতিকে ধৈৰ্য সহকাৰে কামবোৰ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ কামৰ বোজা আজি আনৰ সৈতে ভাগ বতৰা কৰিলে আপুনি নিজৰ বাবে সময় বিচাৰি পাব আৰু অসাৰ কামত একেবাৰে আজি সময় নষ্ট নকৰিব, নহ'লে গুৰুত্বপূৰ্ণ কামবোৰ আপোনাৰ ৰৈ যাব পাৰে বা সেইবোৰ অসম্পূৰ্ণ হৈ পৰিব পাৰে। আপোনাৰ ব্যৱসায় আজি ত্বৰান্বিত কৰিবলৈ আলোচনা কৰক আজি, আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সহায় আৰু পৰামৰ্শৰ সহায়ত আপুনি স্থবিৰ হৈ থকা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ পুনৰ আৰম্ভ কৰাত সফল হ'ব। গতিকে আজি আপোনালোকে এইবোৰ ক্ষেত্ৰত ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু দূৰৰ যিসকল আপোনালোকৰ ব্যৱসায়িক সংস্পৰ্শ আছে সেইবোৰ বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ নিজৰ সুবিধা বৃদ্ধি পাব আৰু লগতে লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। যিসকল কৰ্মচাৰী আপোনালোকৰ ব্যৱসায়ত আছে তেওঁলোকৰ কামত আজি অৱহেলা হ'ব পাৰে, গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি সতৰ্ক হৈ তেওঁলোকৰ যাতে কোনো কামত অৱহেলা নকৰে বা তেওঁলোকে যাতে কোনো ধৰণৰ নেতিবাচক কাৰ্যকলাপত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলক। তেওঁলোকক এই ক্ষেত্ৰত সাৱধান কৰি দিব, তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ গতি ঠিকেই চলিব।
ঘৰতে আজি সুখদায়ক পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক মধুৰ আৰু অন্তৰংগ হৈ পৰিব আৰু ঘৰতে আজি আপোনালোকৰ শুভ অনুষ্ঠানৰ ফলত সকলোৱে আনন্দও লাভ কৰিব। আজি আপোনালোকৰ ঘৰত অতিথিৰ আগমন হোৱাৰ সম্ভাৱনা আছে, গতিকে অতিথিৰ সৈতে আপোনালোকে আজি মনোৰঞ্জনমূলক কিছু অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৰে বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কে আজি বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন লাভ কৰাৰ দিনটো উত্তম বুলি গণ্য কৰা হৈছে, গতিকে আজিৰ দিনটো আপোনালোকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰ সুদৃঢ় কৰিবলৈ চেষ্টা কৰাটো লাভজনক হ'ব। স্বাস্থ্যৰ প্ৰতি একেবাৰে আজি অসাৱধান নহ'ব। বতৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে খাদ্যাভ্যাসো ৰাখিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব আৰু আগবাঢ়ি যোৱাত আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।